এইটো হ'ল শিমলুগুৰি নামঘৰ দেই। এইফালে আছে কি হয় যেন নাজানো, কিন্তু এইটো হ'ল বিয়াঘৰ দেই। বিয়াঘৰ ইতিমধ্যে আহি পালোঁ মই আপোনালোকক দেখাই আছোঁ বাৰু বিয়াঘৰত কি হৈ আছে। এইখন আছে পেণ্ডেল, কালি আমি বনাই যোৱা পেণ্ডেল হয় এইখিনি। এইটো হৈছে ভিতৰৰ অৱস্থা। মানুহ নাই পোৱা, মানে ৰাতিপুৱাই যে অলপ দেৰি পাছত মানুহ হ'ব আৰু। এইটো নাজানো কি কৰিছে, মুচি থৈছে। এইটো আমাৰ ফুলালি খাই আছে ৰাতিপুৱা দেই। চিধা এইখিনি এইটো কামত লাগি আছোঁ বন্ধুসকল। মই নাখাং দেই, নাখাওঁ। এইটো ইতিমধ্যে বনাই মেলি শেষ হ'ল। এতিয়া গোপিনীহেঁতে আহি ছোৱালীজনীক গা পা ধুই দিব। ৰাতিপুৱা এজনো মানুহ নাছিলে, চাওক লাহে লাহে মানুহ ভৰ্তি হৈ আছে। ৰাইজে লাহে লাহে আহি আছে আৰু এই ইয়াত চাব, গা পা ধুই মেলি ইয়ালৈ আনিব ছোৱালীজনীক। বুঢ়ী আইতাহঁতে বহি আছে ইয়াত। এয়া চাওক, গোপিনীহঁতে ইতিমধ্যে আহি পাইছে গেটত। মাহঁতে বৌহঁতে নাচ গান কৰি নিয়মীয়াকৈ গোপিনীহঁতক এতিয়া ভিতৰলৈ লৈ আনিব। চাই থাকক বন্ধুসকল। ইতিমধ্যে গোপিনীহঁতক পাণ ফুল দি ভিতৰলৈ লৈ অনা হৈছে। এতিয়া ছোৱালীজনীক গা পা ধুই মেলি ৰাইজৰ মাজলৈ লৈ আহিব গোপিনীহঁতে। এইজনী হৈছে ছোৱালীজনীৰ মাক। বলকচোন চাওঁ আজি বিয়াত কি বনাই আছে ৰান্ধনীহঁতে। ভাত চাত মাংস মাছ কি হৈ আছে। ইতিমধ্যে ৰান্ধনীহঁতে ভাত বনোৱা কাম শেষ হৈ গৈছে, মানে ভাত সিজি গ'ল। ভাত বনোৱা ছিষ্টেমটো আপোনালোকৰ তাত কেনেকৈ হয় কমেণ্টত জনাবচোন। চাওক আমাৰ